প্ৰসংগৰ পাছতে আহিছে ভাগৱতৰ দশ লক্ষণৰ কথা। দশ লক্ষণ কি? স্বৰ্গ, ঈশ্বৰৰ দ্বাৰা বৈকৃত সৃষ্টি, ঈশ্বৰে এই সৃষ্টিখন কেনেদৰে নিৰ্মাণ কৰিলে, তত্ত্বসমূহ কেনেকে সৃষ্টি কৰিলে, এই লক্ষণসমূহ বৰ্ণনা কৰিছে স্বৰ্গ নামে লক্ষণে। বিসৰ্গ, ঈশ্বৰৰ দ্বাৰা প্ৰাকৃত সৃষ্টি, কেনেদৰে জীৱগণৰ উৎপত্তি হ'ল, মনুষ্যকুলৰ কেনেদৰে উৎপত্তি হ'ল, এইখিনি বৰ্ণনা কৰিছে বিসৰ্গ লক্ষণে। কুটি, সৃষ্টিৰ আদিৰে পৰা কি ধাৰাত সৃষ্টিখন চলি আহিছে। ইখানু কথা, ইয়াত আছে স্বয়ং ভগৱন্ত কৃষ্ণৰ পৰিপূৰ্ণতম ঈশ্বৰ কৃষ্ণৰ লীলাস্বৰূপ। মন্বন্তৰ, মনুৰ শাসনকাল ভেদে সৃষ্টিৰ ঈশ্বৰৰ লীলাসমূহ কি হয়। 14জন মনু আছে, 14জন মনুৰ শাসনকালত সৃষ্টিৰ লীলাসমূহ কি কি, সেই বিষয়ে আছে ভাগৱতত। ইয়াৰ পিছত আছে নিৰোধ, জীৱই নিত্য নৈমিত্তিক জড়িত হৈ থকাই জন্ম মৃত্যুৰ প্ৰক্ৰিয়াটো কিদৰে ৰোধ কৰিব পৰা যায়, সেই বিষয়ে আছে ভাগৱতত। ইয়াৰ পিছত আছে কি? আশ্ৰয়, যে সেই মুক্তিৰ বাবে আমি কাৰ আশ্ৰয়লৈ যাম, কেনেকৈ যাম, সেই পদ্ধতিৰ বিষয়ে আছে ভাগৱতত। আৰু সেই আশ্ৰয় আহিলে কি হ'ব? মুক্তি, সেই মুক্তিৰ বিষয়ে আছে ভাগৱতত। ইয়াৰ পাছতে তৃতীয় স্কন্ধ আৰম্ভ হৈছে স্বৰ্গ নামে লক্ষণৰ কথা ক'বলৈ। পোনপ্ৰথমতে আহিছে মহাপ্ৰলয়ৰ প্ৰসংগ। বোলে জগতত তিনি প্ৰকাৰৰ প্ৰলয় নিত্য চলিত হৈ আছে। এটা হৈছে নিত্য প্ৰলয়, এটা হৈছে খণ্ড প্ৰলয়, এটা হৈছে মহাপ্ৰলয়। নিত্য প্ৰলয়, নিত্য নৈমিত্তিক শৰীৰটোৰ আয়ু কমি কমি গৈ আছে, জগতখন ক্ষয় হৈ হৈ গৈ আছে, এইটো চলি থকা নিত্য প্ৰলয়। খণ্ড প্ৰলয়, ব্ৰহ্মাদেৱৰ আধা বছৰ বয়সত জগতৰ খণ্ড প্ৰলয় সৃষ্টি হয়। ব্ৰহ্মাৰ সম্পূৰ্ণ 100 বছৰ বয়সত মহাপ্ৰলয় সৃষ্টি হয়। কেনেদৰে? এতিয়া সত্যত এটা দাপৰ কলি 4 যুগ, নহয়নে? সত্যৰ পূৰ্ণায়ু 17,20,000, ত্ৰেতাৰ 12,96,000, দাপৰৰ 8,64,000, কলিৰ 4,32,000। এই 4টা যুগৰ সময়সীমা লগ লাগি হয় 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ আছে। 30,67,20,000 বছৰে এটা 71টা দিব্য যুগ হয়। আৰু এই 71টা দিব্য যুগ লগ লাগি কি হয়? এটা মন্বন্তৰ সৃষ্টি হয়। এনেকুৱা 14টা মন্বন্তৰ আছে। 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে। এতিয়া 7ম মনু বৈবস্বতৰ শাসনকাল চলি আছে। আৰু 14জন মনু যেতিয়া ৰিটায়াৰ্ড হৈ যায়, তেতিয়া ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা পাৰ হয়। 432 কোটি বছৰে এজন ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা। তেতিয়াহ'লে এটা দিনত কিমান হ'ব? 864 কোটি বছৰে এজন ব্ৰহ্মাৰ মাত্ৰ এটা দিন। কেনেকে সম্ভৱ? আপুনি মই ক'ত আছো? পৃথিৱীত। পৃথিৱীকে ধৰি আমাৰ 9টি গ্ৰহেৰে সৌৰমণ্ডলটি গঠিত। এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকা ৰাজ্যখন গঠিত। এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত। ভূলোকৰ তলত ক্ৰমে অতল, বিতল, সুতল, তলাতল, ৰসাতল, পাতাল। ভূলোকৰ ঊৰ্ধ্বত ভূলোক, পুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক। হাতে হাতে 14খন ভুৱন মিলি এইখন ব্ৰহ্মাণ্ড সৃষ্টি হৈছে। সত্যলোকত আছে কোন? ব্ৰহ্মাদেৱ। গতিকে মহাকাশত আজি মহাকাশ বিজ্ঞানীসকলেও এই কথা প্ৰমাণ কৰি দেখুৱালে, যিমানে উপগ্ৰহসমূহ মহাকাশত ওপৰলৈ গৈ থাকে সিমানে সময়ৰ গতি কমি যায়। আমি আছো এতিয়া ভূলোকত। কল্পনা বুলি ক'লে কিমান উচ্চস্তৰীয় কল্পনা চাওকচোন। ভূলোকৰ পৰা ব্ৰহ্মলোক পাই গৈ মানে সময়ৰ গতি কমি কমি কিমান ভিৰ হৈ যায়। ইয়াত 864 কোটি বছৰ পাৰ হৈ গ'লেহে তাত মাত্ৰ এজন ব্ৰহ্মাৰ এটা দিন পাৰ হয়। তেনেকুৱা এটা দিনটোতো 100 বছৰে হৈছে এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ু। আৰু সেই পূৰ্ণ আয়ুত জগতত মহাপ্ৰলয় সৃষ্টি হয়। কেনেকে মহাপ্ৰলয় সৃষ্টি হয়? পোনপ্ৰথম বোলে অনন্ত দেৱৰ মুখৰ পৰা অগ্নি প্ৰকট হয়। সেই অগ্নিত সমস্ত জগত যাহ যায়। সেইবাবে মনুষ্যৰ অন্ত্যেষ্টিক্ৰিয়াও ক'ত হয়? অগ্নি। অগ্নিয়ে পদাৰ্থ এটাক স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে। ইয়াত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে মহানাদ বিস্ফোৰণ হৈছে, তাতো অগ্নিৰ প্ৰকট। আৰু মাতৃগৰ্ভতো যেতিয়া জীৱ সৃষ্টি হয়, যেতিয়া পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ মিলি 10 দিনৰ বাবে অৱস্থান কৰি থাকে, সেই জঠৰাগ্নিৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে তাত গৰ্ভৰ বিকাশ সম্ভৱ নহয়। ইয়ত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে, সৃষ্টিত যি যি ঘটিত হৈছে এই সূক্ষ্ম ব্ৰহ্মাণ্ড ৰূপী শৰীৰতো সেইখিনি ঘটিত হৈ আছে। আৰু সেই অগ্নি তেতিয়া প্ৰৱেশ কৰে জলত, জল প্ৰৱেশ কৰে বায়ুত, বায়ু প্ৰৱেশ কৰে মনত, মন প্ৰৱেশ কৰে আকাশত, আকাশ প্ৰৱেশ কৰে প্ৰকৃতিত, প্ৰকৃতি প্ৰৱেশ কৰে পুনৰ নাৰায়ণত। এইটো হৈছে মহাপ্ৰলয়ৰ ক্ৰম। কেনেকে? খেৰৰ দম এটা ডাঙৰকে দম কৰি থোৱা আছে, দেখিবলৈ ইমান ডাঙৰ। জুই লগাই দিওঁ, সেই ডাঙৰ আকাৰটো থাকিব। অগ্নিয়ে তাৰ পৰিমাণ সূক্ষ্ম কৰি তুলিব। আৰু সেই জুই জ্বলি যোৱা খেৰৰ দমটোত যদি মই পানী ঢালি দিওঁ, পৰিমাণ আৰু অকণমান কমি যাব। ইমানলৈকে উদাহৰণে বুজিব পাৰি। তাৰপিছত জল ক'ত প্ৰৱেশ কৰে? বায়ু। যিদৰে জল বাষ্পীভূত হৈ বায়ুলৈ বায়ুমণ্ডললৈ গুচি যায়। আৰু সেই বায়ু ক'ত প্ৰৱেশ কৰে?
আকাশত, আকাশ প্ৰৱেশ কৰে মনত, মন প্ৰৱেশ কৰে প্ৰকৃতি, প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণত। সেই নাৰায়ণে যেতিয়া অনন্ত কালৰ বাবে বোলে যোগ নিদ্ৰা গ্ৰহণ কৰে। এনেদৰে অনন্তকাল পাৰ হৈ যোৱাৰ পাছত যেতিয়া ঈশ্বৰে সৃষ্টিৰ সংকল্প কৰে, একোহম বহুশ্যাম, যে মই বহু হম, সেই সংকল্প মাত্ৰকে পোনপ্ৰথম কাৰ সৃষ্টি হয়? মহামায়া প্ৰকৃতি। সেইবাবে ঈশ্বৰে কৈছে এই সৃষ্টিখন কাৰ নিয়ন্ত্ৰণত চলিছে? বোলে প্ৰকৃতি। প্ৰকৃতি কাৰ নিয়ন্ত্ৰণত আছে? ময়া দেখিছেন প্ৰকৃতি চুয়তে সচৰাচৰ, মোৰ অধ্যক্ষতাত এই জড় প্ৰকৃতি নিয়ন্ত্ৰিত হৈ আছে। সেইবাবে প্ৰসংগ আহে যে জগতৰ সৃষ্টিৰ আদি অৱস্থাটো কি? সদৈৱ সংজ্ঞ সমগ্ৰ আছিদ একমেৱ দ্বিতীয়ম, যে সেইখিনি সময়ত স্থান কাল আকাশ বায়ু একো নাছিল। ভাগৱতেও কৈছে কি? বোলে নাহি জল নাহি স্থল নাহি কে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ, একেশ্বৰে আছো মই আদি নিৰঞ্জন, সৃষ্টিও নাহিকে মুত নকৰে শুভন। জগতৰ আদিতে চন্দ্ৰ সূৰ্যও নাই, বায়ু নাই, আকাশো নাই, একমাত্ৰ এক ব্ৰহ্মই বিদ্যমান আছে। সেইটো হৈছে সৃষ্টিৰ অদ্বৈত ৰূপ। আৰু যেতিয়া সেই ঈশ্বৰে সংকল্প কৰিছে, পোনপ্ৰথমতে কোন প্ৰকট হৈছে? অনাদিৰূপিণী ঈশ্বৰৰ অৰ্ধকায়, ব্যক্ত ভৈলা মহামায়া সৃষ্টিৰ ইচ্ছায়, ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী, প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি। ঈশ্বৰে যেতিয়া পোনপ্ৰথমতে প্ৰকট কৰে প্ৰকৃতিক, আৰু দৃষ্টি নিক্ষেপ মাত্ৰকে প্ৰকৃতিৰ পৰা মহত্তত্ব, মহত্তত্বৰ পৰা তিনিটি অহংকাৰ, মহতৰো তিনি পুত্ৰ ভৈলায় অনুপাম, সাত্তি কৰা জগতামসিকয় অহংকাৰ। প্ৰকৃতিক সেইবাবে আমি কি বুলি কওঁ? তিনি গুণময়, ত্ৰিগুণাত্মিকা প্ৰকৃতি, কাৰণ ইয়াত তিনি গুণত প্ৰকৃতি ভাগ হৈ আছে। মহত্তত্বৰ পৰা সেই তিনিটি অহংকাৰৰ পৰা কি সৃষ্টি হয়? সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা, ৰাজসিক অহংকাৰৰ পৰা পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, মন সমে 51 ইন্দ্ৰিয়, পঞ্চ তামসিক অহংকাৰৰ পৰা পঞ্চ তন্মাত্ৰ, শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ, আৰু পঞ্চ মহাভূত, পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ। এই তত্ত্বসমূহ জড়িত হৈ পেলাই মনুষ্যৰ শৰীৰৰ সৃষ্টিখন নিৰ্মাণ। সেইকাৰণে মানুহৰ শৰীৰত কি আছে? 24টি তত্ত্ব। কেনেকে? পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, পঞ্চ মহাভূত, মন বুদ্ধি অহংকাৰ আৰু চিত্ত, এই 24টি তত্ত্বৰে মনুষ্যৰ শৰীৰটো গঠিত। এতিয়া ঈশ্বৰো বৰ টেঙৰ, ইমানবিলাক জীৱ শৰীৰ সৃষ্টি কৰিলে, বাঘ সিংহ ইমান হিংস্ৰ জন্তু, সেইবিলাকৰ শৰীৰত কিন্তু ঈশ্বৰে সাক্ষী ৰখা নাই। মনুষ্য শৰীৰত আকৌ সাক্ষী ৰাখিছে, কাৰণ মানুহে মুখেৰে মিছা কথা নকয়, কাণেৰেও মিছা কথা কয়, নাকেৰেও মিছা কথা কয়, চকুৰেও মিছা কথা কয়। বোলে এই বেয়া বস্তুটো খাব নালাগে, খাইছিলে নে? মই খাইছিলো যদিও সমাজত খাইছিলো বুলি নকওঁ, নাই খোৱা বুলিয়েই কওঁ। বোলে আমুকলৈ যাব নালাগে, কেনেবাকে গৈ পালো, মই কিন্তু সমাজত নাই যোৱা বুলিয়েই কওঁ। সেইকাৰণে ঈশ্বৰে প্ৰতিটো ইন্দ্ৰিয়ত একোজন সাক্ষী হিচাপত দেৱতাক বহুৱাই ৰাখিছে। সেই 14জন দেৱতাই শৰীৰত 14 সাক্ষী ৰূপত বিদ্যমান হৈ আছে। বাঘ সিংহৰ শৰীৰত কিন্তু ৰখা নাই, কাৰণ ঈশ্বৰে জানে সিহঁতি মিছা কথা নকয়, কিন্তু মনুষ্যই কয়। সেইকাৰণে কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, অহংকাৰৰ ৰুদ্ৰ, মনত চন্দ্ৰ, বুদ্ধিত বাসুদেৱ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, নাসিকাত অশ্বিনী কুমাৰ, মুখত অগ্নি, জিভাত বৰুণ। ইন্দ্ৰিয়, দেৱতা আৰু বিষয়, এই তিনিওটা একেলগে জড়িত হৈ আছে। উদাহৰণস্বৰূপে জিভাখন হৈছে ইন্দ্ৰিয়, ইয়াৰ অধিষ্ঠাতা হৈছে বৰুণ, ইয়াৰ বিষয় কি? স্বাদ অনুভৱ কৰা। এতিয়া এই বৰুণক যদি অভক্ষণীয় দ্ৰব্যটি ভোগ দি থকা হৈছে, বুজি পাইছে চাগে কি ক'ব বিচৰা হৈছে? তেতিয়াহ'লে তাতোতকৈ অধম মানদেৱ পূজা নাই। কোনোবাই বোলে বলি কাটি দুৰ্গাখিনি পূজা নকৰে, বৰ ভাল কথা, কিন্তু ইয়াত যদি দি থকা আছে বৈষ্ণৱ মাৰ্গত, কিন্তু সেইটোও নিষিদ্ধ। সেইকাৰণে মানসিকভাৱে তেওঁ চিন্তা কৰি পেলাই এই মাৰ্গলৈ আহিব লাগিব। হ'ল বুলিয়ে আমি এই মাৰ্গৰ সৈতে জড়িত হ'ব নোৱাৰো। এই তত্ত্বসমূহ এতিয়া সৃষ্টি কৰাৰ পাছত যেতিয়া মহামায়াই এই 14খন ভুৱন প্ৰকট কৰিলে, এতিয়া ইয়াত জীৱৰ প্ৰয়োজন হ'ল। সেইবাবে সৃষ্টিৰ প্ৰথম জীৱ নাৰায়ণে কাক উৎপত্তি কৰিছে? ব্ৰহ্মাদেৱক। এই যে নাৰায়ণ শয়ন কৰি থাকিলে আমি দেখা পাওঁ, তেওঁৰ নাভিৰ পৰা পদুমৰ ঠাৰি এডাল ওলাই গৈছে, ওপৰত ব্ৰহ্মাদেৱ বহি আছে। এই 14খন ভুৱন সজ্জিত হৈ থকা ক্ৰমটোৱেই সেই পদ্মৰ ঠাৰিডালক প্ৰতিনিধিত্ব কৰে। তাৰ ওপৰত কোন আছে? সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ। আৰু ব্ৰহ্মাদেৱক যেতিয়া সৃষ্টিৰ দায়িত্ব অৰ্পণ কৰিছে, তেতিয়া পোনপ্ৰথমতে সৃষ্টিৰ দায়িত্ব পাই যেতিয়া
প্ৰজাপতিয়ে সৃষ্টি কৰ্মত লাগিছে পোনপ্ৰথমতে পঞ্চপৰ্বা অবিদ্যাক সৃষ্টি কৰি পালে। তেতিয়া প্ৰজাপতিয়ে দেখিলে যে ঈশ্বৰে মোক সৃষ্টি কৰিবলৈ কিন্তু মই অবিদ্যাহে সৃষ্টি কৰিছো। এতিয়া ঈশ্বৰক প্ৰথমতে ধ্যান কৰিছে যে মই কেনেদৰে ভাল সৃষ্টি কৰিব পাৰি। আৰু তেতিয়া নাৰায়ণে আহি ব্ৰহ্মাদেৱক চতুশ্লোকী ভাগৱত দিছে। প্ৰথমতে কৈছে কি অহমেৱাসম এবাগ্ৰে নন্যত্যক্ষদসৎপৰম পশ্চাদহম য়দিতস্য ইয় বশিষ্যিত সুস্মিহম। অৰ্থাৎ হে প্ৰজাপতি, তোমাক সৃষ্টি কৰ্ম কৰিবলৈ দিয়া হৈছে হয়, কিন্তু সৃষ্টিৰ কাম কৰোঁতে তুমি মই মোৰ ভাৱত কাম নকৰিবা। সদায় এইটো কথা মনত ৰাখিবা যে সৃষ্টিৰ আদিটো ময়েই আছো, সৃষ্টিৰ মধ্যটো মোৰ বাবেই তোমাৰ অস্তিত্ব, আৰু সৃষ্টি যেতিয়া নাথাকিব তেতিয়া ময়েই বিদ্যমান থাকিব। এই কথাটো এতিয়া আমাৰ জীৱনতো প্ৰযোজ্য। যেতিয়া যিকোনো কাম মই মোৰ ভাৱত কৰা যায় তেতিয়াহ'লে সেইটো অহং পৰিপুষ্ট হয়। কিন্তু যদি এইটো ভাবি কৰা যায় যে ঈশ্বৰে দিছে কাৰণে আজি এই কামটো কৰিবলৈ মোক ঈশ্বৰে চয়ন কৰিছে, গতিকে মই তাক শুদ্ধতাৰে কৰোঁ, তেতিয়াহ'লে লৌকিক জগতখনৰ কিবা এটা কাম আচৰণ কৰিলে সেইটো উত্তম ভক্তি হৈ পৰে। তেতিয়া তেওঁ সেই লৌকিক কামটো মোহগ্ৰস্ত কৰাব নোৱাৰে। কিন্তু ধৰ্ম কৰ্ম কৰাৰ পাছতো যদি মই মোৰ ভাৱত কৰা হৈছে সি আকৌ ধৰ্মগ্ৰস্ত কৰা। সেইকাৰণে সেই মোহগ্ৰস্তৰ পৰা আঁতৰিবলৈ সেই কৰ্মখিনি ঈশ্বৰক অৰ্পণা কৰিব লাগে। বোলে যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে, যদি ঈশ্বৰত অৰ্পে তেবে বন্ধনু হে। যিমান ভাল কাম নকৰো কিয় সেই সকলো বন্ধন সৃষ্টি কৰে। কিন্তু সেই কামখিনি যদি ঈশ্বৰক অৰ্পণা কৰি কৰা হয় তেতিয়া সেই কৰ্মই বন্ধন সৃষ্টি কৰিব নোৱাৰে। এতিয়া ইয়াৰ পাছত যেতিয়া ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টি কৰিছে তাৰ পাছতে পোনপ্ৰথমতে প্ৰকট কৰিছে কাক? চাৰিজন কুমাৰক, যাক আমি চাৰিহিদ্ধ বুলি কওঁ। তাৰ পাছতে নাৰদদেৱ, নাৰদদেৱৰ পাছতে একাদশ ৰুদ্ৰ, একাদশ ৰুদ্ৰৰ পাছতে 9জন প্ৰজাপতি। সেই 9জন প্ৰজাপতিক যেতিয়া সৃষ্টিৰ দায়িত্ব দিলে তাৰপিছতো ব্ৰহ্মাদেৱে কি দেখিছে যে সৃষ্টিখন বৃদ্ধি হোৱা নাই। কিয় বৃদ্ধি হোৱা নাই? কাৰণ তেতিয়ালৈকে তেওঁ তাত স্ত্ৰী তত্ত্বটো প্ৰকাশ কৰাই নাছিল। আৰু তেতিয়া ব্ৰহ্মাদেৱে নিজৰ সংকল্প শক্তিৰে কি কৰিলে, সু অংশৰ পৰা স্বয়ংভূক মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপা উৎপত্তি। সেইবাবে মনুষ্য বুলি আমি কওঁ, মনুৎপন্না তিনি মনুষ্য, মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। সেই স্বয়ংভূক মনু আৰু দেৱী শতৰূপাই 2জন পুত্ৰ। শ্ৰেষ্ঠজন হৈছে ৰজা প্ৰিয়ব্ৰত, কনিষ্ঠজন হৈছে ৰজা উত্তানপাদ। উত্তানপাদৰ কথা 4ৰ্থ স্কন্ধত আমি পাওঁ, প্ৰিয়ব্ৰতৰ কথা 5মত পাওঁ। আৰু 3গৰাকী কন্যা, আকুতি, প্ৰসূতি, দেৱহূতি। আকুতিক বিবাহ দিছে ঋষি প্ৰজাপতিলৈ, প্ৰসূতিক দিছে দক্ষ প্ৰজাপতিলৈ, আৰু আই দেৱহূতিক দিছে ঋষি কদৰ্মলৈ। আৰু সেই আই দেৱহূতি আৰু ঋষি কদৰ্মৰ প্ৰসংগৰ জৰিয়তে দ্বিতীয়টি অংশ কপিল চৰিত আৰম্ভ হৈছিল। ঋষি কদৰ্মৰে পত্নী হৈছে আই দেৱহূতি। তাৰ জৰিয়তে কি দেখুৱাইছে যে মনুষ্য গৃহস্থী আশ্ৰমখনত কেনেদৰে সংযমিতাৰে প্ৰৱেশ কৰিব লাগে সৃষ্টি ধৰ্মৰ ৰক্ষা কৰিব। কাৰণ যেতিয়া আই দেৱহূতি আৰু ঋষি কদৰ্মৰ বিবাহ হৈছে, আমাৰ সাধাৰণ মানসিকতা কি? যেতিয়া এহাল দম্পতি বিবাহ পাশত আবদ্ধ হয়, এবছৰ হ'ল ভিতৰত হ'ল মাত্ৰকে পৰিয়ালৰ কোনোবাজনেই হওক বা সমাজে হয় কি বিচাৰে? সন্তানৰ মুখ চাব। কোনোবাই কোনোবাই গম পালে বোলে বিয়া পতা এবছৰ হ'ল, পাছতে কি দিব বোলে ল'ৰা ছোৱালী। কিন্তু সেইটো নহয়। আৰু এবছৰৰ ভিতৰতে বোলে যদি ল'ৰা ছোৱালীক মুখ দেখুৱাব পাৰে সেইহাল দম্পতিক কিছুসকলে ভাল দৃষ্টিৰে নাচায়। কিন্তু এইটো অন্ধবিশ্বাস। কি অন্ধবিশ্বাস? এইবিলাক ধাৰণা এৰিব হ'ল। আজি চাওকচোন গৃহস্থী আশ্ৰমখনত প্ৰৱেশ কৰি পেলাই ঋষি কদৰ্মৰ আই দেৱহূতি কি আদৰ্শ দেখুৱাইছে? সন্তান সৃষ্টি কৰাটো এটা যজ্ঞ কৰ্ম, যজ্ঞ হয় বিষ্ণু। গতিকে তাৰ পবিত্ৰতা সূচী সংযমিতা ৰাখি পেলাই বিবাহৰ আগমুহূৰ্তত চাওকচোন পেণ্ডেলৰ বাবে ইমান টকা, ফটো মাৰিবলৈ ইমান টকা, ইমানলৈকে আমি হিচাপ ৰাখোঁ। কিন্তু সেই গৃহস্থীত প্ৰৱেশ কৰিব লাগিছে যাৱতীয় যিখিনি জ্ঞান সেইখিনিত আমি কিমান গুৰুত্বতা দিম? পুৰোহিতজনে বোলে কাম কৰিছে দেও সোনকালে কৰিব, ফটোখন মাৰিবলৈ পাহৰি গলেও পজ দি হলেও ফটোখন মাৰি ৰাখিব, ইমান সতৰ্কতা। কিন্তু যেতিয়া সেই দেৱ কৰ্মকণ আচৰণ কৰে তেতিয়া বোলে সোনকাল কৰিব। বিধিয়ে পঢ়ক লাগিলে হোমেই পুৰক, শাস্ত্ৰীয় বিধি কৰিলে সেইকণ সময়ত ধৈৰ্যটো নাথাকে। তাৰ যেতিয়া সংস্কাৰ নাই আমি ভাবি যদি এইবিলাক কৰিব লগা কাৰণে কৰিব লগা কাম, সেইটো নহয়। দ্বাদশত সেইকাৰণেই কৈছে যে এৰি বেদ বিধি আচৰিবে পাপ ঘূৰ, বাক্যে বুলিবেক মাত্ৰ এহি ভাজ্যামূৰ, এতেকে বিবাহ হইলে নালাগে বিচাৰ, জ্ঞাতিও কুটুম্ব বাবে পেহী খাইবে তাৰ। আজিকালি বিবাহৰ নামত পিতৰক বেলেগকৈ ল'ব নালাগে। কি হয়? জ্ঞাতি মিটিং বোলে মুখে ভাবিলেই হ'ল, ক'লেই হ'ল আৰু বিয়া পাতিলে বোলে হ'লেই, পিছত ভোজ এটা দি দিলে সকলো হৈ গ'ল। সেইটো ভুল ধাৰণা। বিবাহ জীৱনৰ এটা বহুত ডাঙৰ সংস্কাৰ। সেইটো দেৱকৰ্ম হয়, সামাজিক কৰ্মও নহয়। গতিকে তাত সংস্কাৰ শাস্ত্ৰীয় বিধি অনুসৰি প্ৰৱেশ কৰাটো বৰ নিতান্তই প্ৰয়োজন। এইখিনি আপোনাৰ খবৰ বাবে নহয়, উত্তৰ প্ৰজন্মৰ হাতত আপুনি মইতো তুলি দিব লাগিব।
মই বুলি ক'ব নোৱাৰো, জ্যেষ্ঠসকলেতো দিব লাগিব। তেতিয়া বিশৃংখলিত হৈ বিবাহত প্ৰৱেশ কৰিবনে? নকৰে। কিন্তু এইখিনি সাধাৰণতে আমাৰ চৰ্চা নহয়। সেইকাৰণে কিছুমান বস্তু আমাৰ হাতৰ পৰা নিত্য নৈমিত্তিক এৰ খাই খাই গৈ আছে। আধুনিক বোলে কি কথা ক'বলৈ আহিছে, আজি 100 বছৰ পুৰণা পৰম্পৰাৰ কথা বিজ্ঞানৰ জৰিয়তে গৈ বোলে মংগলত মহাকাশযান পঠাইছে, চন্দ্ৰত মানুহ গৈ পদাৰ্পণ কৰিলেগে, আপুনি আকৌ ইয়াত অদৰকাৰী কথা কিছুমান কৈছে। এনেকেও কিছুসকলে কয়। কিন্তু অন্ততঃ এইটো চিন্তা কৰা প্ৰয়োজন, মংগলত নালাগে সূৰ্যতেই ঘৰ বনাওঁগে। সূৰ্যত ঘৰ বনোৱাৰ পাছতো যদি মই নিজৰ ঘৰখনত কেনেকে থাকিব লাগে, নিজৰ ঘৰখন কেনেকে ৰাখিব লাগে, সেইকণেই যদি চেতনা নাই, তেতিয়া লাগিলে সূৰ্যটো যদি কিবা ঘৰ বনাইছে, তেতিয়া কিবা লাভ আছে জানো? সেইকাৰণে একেবাৰে ধৰাতলৰ কথাখিনি চিন্তা কৰিব লাগে। বিজ্ঞান প্ৰযুক্তিবিদ্যাই মূলতঃ আমাক দুটা বিষয়বস্তুৱেই, সেইখিনি অংগীকাৰ কৰিব আমি নোৱাৰো, সেইখিনি আমি জীৱনৰ পৰা আঁতৰাব নোৱাৰো। কিন্তু দুটা বিষয় দিবলৈকে বিজ্ঞান প্ৰযুক্তিবিজ্ঞানৰ বিকাশ হৈছে। কিন্তু সেই দুটা বিষয়ে আজি আমাক দিব পৰা নাই। কি? কম সময়ত যাতে আমি বেছি কাম কৰিব পাৰো, মানুহৰ জীৱন প্ৰণালীটো যাতে সহজ হ'ল। খেতিয়কজনক সোধক গেছো, জীৱন প্ৰণালীটো সহজ নে? কি বুলি ক'ব? বতৰ পানী একো চিন্তা নাই, খেতি বাতি কৰিবলৈ গাত সবল শক্তি নাই, এনেকুৱা কিছুমান সমস্যাৰ কথা কওঁ। মানে তেওঁ জীৱনটোত সেইখিনি সময়ত প্ৰকৃততে কিবা এটা সুখ পোৱা নাই। হাত মহলীয়া অট্টালিকাৰ ওপৰত বহি থকা জানো, কেনেকে বোলে সহজ হ'ল? এইফালে টেক্সৰ চিন্তা, ল'ৰা ছোৱালী পঢ়াৰ চিন্তা, চাকৰি বাকৰি চিন্তা, এনেকুৱা ধৰণৰ সমস্যা সকলোতে আছে। সমস্যাৰ পৰা হাত সাৰিব আমি নোৱাৰো। আৰু মানুহৰ ওচৰত আটাইতকৈ নথকা বস্তুটোৱে হৈছে সময়। এনেকুৱাকে সময় নাই, ইমান ব্যস্ত মানুহ, ৰাতিপুৱা গধূলি ঈশ্বৰৰ উপাসনা কৰিবলৈ কিছু জীৱনৰ সময় নাই। তেনেকুৱা জীৱন ধিক্কাৰ দিয়কচোন। ঈশ্বৰে ইমানখিনি দিয়াৰ পাছতো তেওঁক চিন্তা কৰিলে পুৱা গধূলা সময় অকমান উলিয়াব পৰা নাই। এই অসুৰবিলাকেও কেতিয়াও ঈশ্বৰ উপাসনা এৰা নাছিল। সেইকণ সংস্কাৰ অন্ততঃ তেওঁলোকৰো আছিল। আমি কিন্তু এৰি দিলোঁ। পুৱা গধূলা অন্ততঃ সকলো মানুহ ঘৰত থকাটো সম্ভৱ নহয়, কাৰণ সকলোৱে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ। অন্ততঃ যিকেইটা মানুহ ঘৰত আছে একেলগে বহি পেলাই গোসাঁই ঠাইত বহি প্ৰাৰ্থনা এটা কৰকচোন, পৰিৱেশটো কেনেকুৱা হৈ যাব। তাৰ জৰিয়তে পৰিৱৰ্তন আহে। সেই কথা জানিলে একো পৰিৱৰ্তন নাই। কিন্তু সেইকণ কৰিবলৈ যদি ধৈৰ্য নাই, সেইকণ কৰিবলৈ যদি মনত প্ৰেৰণা নাই, তেতিয়াহ'লে কিন্তু বছৰেকৰ মূৰত এখন হৰাই দিছো, 10খন হৰাই দিছো, লাভ নাই। ঈশ্বৰৰ পৰা বিচাৰিবলৈ হ'লে কেপাচিটিটোতো লাগিব। মই আজি যদি CM-ৰ পৰা কিবা এটা বিচাৰি যাওঁ, CM-এ গাৰ্ডকেইজনী মোক খেদা মাৰি পঠাই দিওঁ, ক'ৰ মানুহ কি কথা বোলে চিনি জানি নাপাওঁ। এতিয়া কাৰ পৰা বিচাৰিছো? জগতৰ ঈশ্বৰৰ পৰা। তেওঁৰ সৈতে চিনা জনাটো ভাল হ'ব লাগিব, হয়? কাৰ জৰিয়তে হ'ব? এই উপাসনাৰ জৰিয়তে। সেইটো হৈছে ভাগৱতৰ মাৰ। এতিয়া চাওকচোন, ঋষি কদৰ্ময়ো আই দেৱহূতিৰ লগত বিবাহ পাশত আবদ্ধ হৈ বহু কাল বছৰ নীতি সংযমেৰে পাৰ কৰাৰ পাছত সন্তান সৃষ্টিৰ বাবে আগবাঢ়িছে। আৰু 19ৰ দশকতেহে আপোনাৰ আল্ট্ৰাচাউণ্ড, এক্সৰে এইবিলাক উদ্ভাৱন হোৱাৰ পাছত মাতৃগৰ্ভত সন্তানৰ শৰীৰটো কেনেকে বিকাশ পায় সেইখিনি গম পোৱা গৈছিল। কিন্তু কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত, আজিৰ পৰা 1000 বছৰ আগতে মাতৃগৰ্ভত জীৱৰ বিকাশ কেনেদৰে হয়, কেনেদৰে সেই জীৱৰ শৰীৰ প্ৰভাৱিত হয়, সকলো বৈজ্ঞানিকভাৱে কৈ থৈ গ'ল। তেতিয়া তেওঁলোকৰ চিন্তাশক্তি কেনেকুৱা আছিল? আমি ঋষিমুনি বুলি ক'লে আৰু জটা বন্ধা, দাড়ি দীঘল, গছৰ তলত বহি থকা সেই বুলিয়ে ভাবোঁ। তেওঁলোকৰ সমান দাৰ্শনিক, তেওঁলোকৰ সমান পণ্ডিত, তেওঁলোকৰ সমান বৈজ্ঞানিক আজিলৈও কোনো ওলোৱা নাই, ভৱিষ্যতেও কোনো নোলায়। তেওঁলোকে সকলো বিষয়ে আমাক দি থৈ গৈছে। চাওকচোন, যে পিতৃ মাতৃৰ জৰিয়তে যি সপ্ত ধাতু সৃষ্টি হয়, কাৰণ যি অন্ন খাইছো, অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পৰা পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্ত্ৰী ৰস সৃষ্টি হয়। পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰস যেতিয়া একেলগ হয়, তেতিয়াহ'লে কি হ'ব? গৰ্ভ সৃষ্টি হ'ব। গৰ্ভত প্ৰথম মাহত কি হয়? মস্তক আৰু ভৰি অংশ, দ্বিতীয় মাহত হস্ত আৰু জংঘা, তৃতীয় মাহত নখ আৰু চুলি, চতুৰ্থ মাহত জীৱই চেতনা লাভ কৰে, জীৱ আহি প্ৰথম মাতৃগৰ্ভত প্ৰৱেশ কৰে। পঞ্চম মাহত শৰীৰৰ আন্তৰিক যিবিলাক অংগ সেইবিলাক গঠন সম্পূৰ্ণ হয়। আপোনাৰ ষষ্ঠ মাহত নাক, কাণ, মুখ, দাঁত এইবিলাকৰ গঠন সম্পূৰ্ণ হয়। অষ্টম মাহত শৰীৰৰ প্ৰতিটো অংগ দৃঢ় হয়। নৱম মাহত গৰ্ভমুদ্ৰাৰে আত্যায়নী নাৰী আম্বেলিকেল কৰ্ডালৰ সৈতে জড়িত হৈ এই সন্তানটোৱে মাতৃগৰাকীয়ে ভক্ষণ কৰা দ্ৰব্যৰ জৰিয়তে পুষ্টি লাভ কৰি থাকে। জ্বলা টেঙা টেঙা খাৰো আদি কৰি মাতৃ খায়ো যত যত তাৰৰ ৰসগৈয়া শৰীৰে পৰে মূৰ্ছা যায় পুতি নিজ জ্বলা টেঙা টেঙা যত যি খায় সকলোৱে আত্যায়নী নাৰীয়ে গৈ এই জীৱদেহত পৰে। ইয়াত ইমানলৈকে ডিটেইলছ দি দিলে, গতিকে ইয়াত বিজ্ঞান আছে নে নাই? এইখিনি কেৱল যুক্তি তৰ্কৰ বিচাৰ কৰাৰ বিষয় নহয়। কি বুজাব কৈছো? মাতৃগৰাকীক কৈছে যে সেই মাতৃ চোৱা, যে যিটো জীৱই যাত্ৰাটো ক'ৰ পৰা আৰম্ভ হৈছে? আমাৰ শৰীৰটো পথাৰৰ পৰা। কেনেকে? পথাৰত আমি খেতি কৰিছো, খেতি কৰি আনি তাৰ পৰা যি চাউল পাইছো, হয়নে? চাউল খোৱাৰ
বা খাদ্য বস্তু খোৱাৰ লগে লগে অন্নৰ পৰা এই সপ্ত ধাতু সৃষ্টি হোৱাৰ পাছত গৰ্ভ সৃষ্টি হৈ জন্ম হোৱাৰ লগে লগে সি ক্ৰমাৎ শিশুকাল, তাৰ পৰা যুৱককাল, তাৰ পৰা প্ৰাপ্তবয়স্ক, তাৰ পৰা বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে এদিন মই মৃত হ'ব লাগিব। মৃত হৈ গ'লে যাম, পথাৰলৈকে যাম, লগত পৰমাণু এটা লৈ যোৱাৰ অনুমতিও আপোনাৰ মোৰ বাবে নাই। তেতিয়াহ'লে কি হওক লৈ অহংকাৰ হাতত আছে কি কাপোৰ কানি চব লোকৰ পৰা লোৱা, আৰু যিটো শৰীৰক আশ্ৰয় কৰিছো সেইটো লোকৰ। ইয়াৰ মাটিৰ পৰা ধাৰ লৈ লোৱা বস্তু সকলো মাটিতে ঘূৰাই দিব লাগিব। আৰু যিটো মানুহক মই গোটেই জীৱন শত্ৰু বুলি ভাবি আছো, এই মৰাৰ সময়ত মই 3 টকা অলংকাৰ কেইটা সেইটো খুলিবলৈ নাযায়, ঘৰৰ মানুহকেইটাই খুলিবলৈ যাব, হয়নে নহয়? মৃতকৰ লগত সাজখিনিও পঠাই দিয়ে, বিচনাখনো পঠাই দিয়ে, কিন্তু কোন ৰূপৰ অলংকাৰ কেইটা খুলি থবলৈও কোনো মানুহে আজিলৈকে পাহৰা নাই, ভৱিষ্যতেও নাপাহৰে। যাওক, এইকেইটা থাকি যাওক। গতিকে ভাগৱতে বাস্তৱিকতাটো বুজাব হৈছে, তাৰ অৰ্থেই জীৱনটো নহয়। এবাৰ ভাবি চোৱা, পানী গিলাচ কিয় লাগে? পিয়াহটো গুচাব লাগে। গোটেই জীৱনটো পানী গিলাচৰ কাৰণে নহয়। ভোক লাগিলে খাব লাগে, কিন্তু মই যদি ভাল লাগিছে কাৰণে খাই আছো সেইটো আকৌ অপকাৰ কৰিব নহয়। সংসাৰত ভোগ কৰিবলৈ কৈছে, কিন্তু সংযমিতাটো আমাক লাগে। সেই সংযমটোৱে আহি কি কৰে? ধৰ্ম মাৰ্গত স্থিৰতাটো আনে, আৰু সেইটোৱেই হৈছে ধৰ্ম। বেলেগকৈ ধৰ্ম কৰিবলৈ আৰু নাই নহয়। এই কপিল চৰিতৰ প্ৰসংগৰ পাছতে চতুৰ্থ স্কন্ধত শিৱদক্ষৰ বিৰোধ। বৈষ্ণৱ মাৰ্গত উপাসনাৰ ক্ষেত্ৰত সদায় এইটো কোৱা হয় যে কেতিয়াও বৈষ্ণৱজনে শিৱ বিষ্ণুৰ মাজত ভেদ জ্ঞান কৰিব নালাগে। কাৰণ চাওকচোন, বৈষ্ণৱসকলৰ ভিতৰত প্ৰধান বৈষ্ণৱ মাৰ্গত মহাদেৱক গ্ৰহণ কৰা হৈছে। এতিয়া এইটো নহয় যে যিসকলে শৈৱ মাৰ্গত আছে তেওঁলোকে পটককে ভাবিলে যে বৈষ্ণৱসকলে মহাদেৱক বৈষ্ণৱ সজাবলৈ বিচাৰিছে, তেওঁ ঈশ্বৰত্ব নিৰূপণ কাৰণে। এইটো নহয়। আমি বৈষ্ণৱ মাৰ্গত আমাৰ ভজনীয় দেৱ হিচাপত ভগৱান বিষ্ণু আছে, আৰু তেওঁৰ প্ৰকৃত এজন শ্ৰেষ্ঠ বৈষ্ণৱ হৈছে মহাদেৱ। বৈষ্ণৱানম যথাসম্ভৱ। আৰু বৈষ্ণৱত্বৰ ভাৱটো চাওক, সতীৰ দেহ ত্যাগ কাহিনীটো আমি সকলোৱে জানো, নহয়নে? প্ৰজাপতি দক্ষই তেওঁৰ যি সতী দেৱীক মহাদেৱলৈ বিবাহ দিবলৈ ইচ্ছা কৰা নাছিল, কিন্তু তাৰ বিপৰীতো যেতিয়া বিবাহ হ'ল, দক্ষই যেতিয়া যজ্ঞ আয়োজন কৰিছিল, মহাদেৱক নিমন্ত্ৰণ নিদিলে। আৰু এই যজ্ঞলৈ সতী দেৱী আহিলত দক্ষই যেতিয়া মহাদেৱৰ বিৰুদ্ধে ধেৰ অপবাক্য উচ্চাৰণ কৰিল, তেতিয়া যোগ বলেৰে সতী দেৱীয়ে সেই স্থানতে শৰীৰ ত্যাগ কৰিছিল। আৰু ইয়াতে ক্ৰোধবশতঃ মহাদেৱে বীৰভদ্ৰক সৃষ্টি কৰি দক্ষক শিৰচ্ছেদ কৰিছে। তাৰপিছত ব্ৰহ্মা আদি প্ৰজাপতিসকল অনুনয় প্ৰাৰ্থনাত দক্ষক পুনৰ জীৱন দান দিছে। সংক্ষিপ্ত ৰূপত এইটোৱে কাহিনী। কিন্তু সতী দেৱীয়ে দেহ ত্যাগ কৰাৰ আঁৰত এটা কাহিনী আছে। সেইটোৱে নহয় যে শিৱ দক্ষৰ বিৰোধৰ কাৰণে সতী দেৱীয়ে শৰীৰ এৰিলে। তাত মহাদেৱৰ বৈষ্ণৱত্ব ইমান সুন্দৰভাৱে প্ৰকাশ পাইছে। চাওকচোন, যেতিয়া ভগৱান ৰাম ৰূপত ভগৱানে অৱতাৰ গ্ৰহণ কৰিলে, ৰাৱণে যেতিয়া সীতা দেৱীক হৰণ কৰি লৈ গুচি গ'ল, তেতিয়া সেই সীতা দেৱীৰ দুখতে যেতিয়া ভগৱান ৰামচন্দ্ৰই দুখ প্ৰকাশ কৰিছিল, তেতিয়া সতী দেৱীয়ে মহাদেৱৰ সন্মুখত এইটো শংকা প্ৰকাশ কৰিছিল যে প্ৰভু, তুমি ৰামক ঈশ্বৰ বুলি কৈছা, কিন্তু এইজন কেনেকুৱা ঈশ্বৰ যি নিজৰ পত্নীৰ বাবে ইমান দুখত ভাগি পৰিছে? তেতিয়া মহাদেৱে কৈছে যে দেৱী, তুমি সেই ঈশ্বৰৰ লীলাত শংকা নকৰিবা। সেয়া তেওঁ মানৱিক শৰীৰ ধাৰণ কৰি সংসাৰলৈ যোৱাৰ কাৰণে লীলা কৰি দেখুৱাইছে, কিন্তু কেতিয়াও তুমি ৰামৰ ঈশ্বৰত্বত শংকা নকৰিবা। তেতিয়া সতীদেৱীয়ে ক'লে যে মোৰ মনটোৱে গ্ৰহণ কৰিব পৰা নাই, গতিকে প্ৰভু, মই পতিয়ন যাবলৈ ৰামক এবাৰ পৰীক্ষা এটা কৰি চাব বিচাৰোঁ। মহাদেৱে কৈছে যে মই কৈছো যেতিয়া তুমি তেওঁক শংকা নকৰিবা, মোৰ কথাত বিশ্বাস কৰি তুমি তেওঁক ঈশ্বৰ বুলিয়ে ভাবা। ঠিক আছে বুলি সতীদেৱে কৈ থলে যদিও মনত সংশয় এটা থাকি গ'ল। মানুহে সেইকাৰণে উৎসুকতা বশতঃ কোনো কাম কৰিব নালাগে। সতীদেৱীয়ে উৎসুকতা বশতঃ মানে মনত মহাদেৱৰ ওচৰত ক'লে যে হয় আপুনি কৈছে যেতিয়া মানি লৈছো, কিন্তু মনত সুধনিতা থাকি গ'ল। আৰু সেই সুধনিটোৰ কাৰণে ভাবিলে কি মই এবাৰ ৰামক পৰীক্ষা কৰি চাবই লাগিব, তেতিয়াহে মই পতিয়ন যাব পাৰিম। সেইকাৰণে কি কৰিলে, সতীদেৱীয়ে দেৱী সীতাৰ ৰূপটো ধাৰণ কৰিলে, আৰু সেই সীতাৰ ৰূপ ধাৰণ কৰি পেলাই ৰামৰ সন্মুখত উপস্থিত হৈছিল। ভাবিছিলে কি ৰামে দেৱী সীতা বুলিয়েই ভাবিব, কিন্তু দেখা মাত্ৰকে ভগৱান ৰামচন্দ্ৰই তেওঁক প্ৰণাম কৰি ক'লে বোলে সেই সতী দেৱী, তোমাক প্ৰণাম জনাইছো, তুমি প্ৰকৃত বাস্তৱিক ৰূপত আহা। তেতিয়া সতী দেৱী হতভম্ব কৰি পেলাই নিজৰ বাস্তৱিক ৰূপটো জানি ক'লে, প্ৰভু মোক ক্ষমা কৰা, মই আপোনাক পৰীক্ষা কৰিবলৈ সীতাৰ ৰূপটো লৈ আহিছো, কিন্তু আপুনি দেখা মাত্ৰকে মোক চিনি পালে যেতিয়া আপুনি সাধাৰণ মনুষ্য নহয়। এই পৰীক্ষা কৰাৰ পিছত সতী দেৱী কৈলাশলৈ উভতি আহিল। উভতি অহাৰ পিছত মহাদেৱক ক'লে যে প্ৰভু, মই উৎসুকতা বশতঃ এটা ভুল কৰিলো, আপুনি মোক ক্ষমা কৰি দিয়ক। কি ভুল কৰিলা? বোলে মই ৰামৰ প্ৰকৃততে ঈশ্বৰ হয়নে নহয় এই কথাটো মোৰ মনে গ্ৰহণ কৰিব পৰা মধুৰ অৱস্থাত আছিল। সেইকাৰণে মই ৰামক পৰীক্ষা কৰিবলৈ সীতাৰ ৰূপটো লৈ তেওঁৰ সন্মুখলৈ গৈছো। কিন্তু যোৱাৰ লগে লগে ৰামে মোক সাক্ষাৎ
যে মই প্ৰকৃততে সীতা দেৱী নহয় সতীহে, এই কথাটো মোক দেখাৰ লগে লগে চিনি পালে। মই তেতিয়াই পতিয়ন গ'লো যে তেওঁ সাধাৰণ মনুষ্য হ'ব নোৱাৰে। সেই বুলি শুনাৰ লগে লগে মহাদেৱ দুখোজ পাছুৱাই গৈ পেলাই সতী দেৱীৰ সন্মুখত আঁঠু কাঢ়ি প্ৰণাম কৰে। তেতিয়া সতী দেৱীয়ে কৈছে যে প্ৰভু আপুনি কি কৰ্ম কৰিছে, আপুনি মোক কিয় প্ৰণাম জনাইছে? হে দেৱী, তুমি এতিয়া এই শৰীৰটো ত্যাগ কৰিব লাগিব, কাৰণ তুমি মোৰ ঈশ্বৰৰ ৰূপটো ধাৰণ কৰিলা, গতিকে এতিয়া মই তোমাক পত্নী ভাৱত চাব নোৱাৰো। ইমান শালীনভাৱে মহাদেৱে কৈছে কি, কাৰণ দেৱী সীতা আৰু ৰাম জগতৰ ঈশ্বৰ ৰূপত তেওঁলোকক মহাদেৱে ভজনা কৰিছে, নহয়নে? ঈশ্বৰ ৰূপটো ধাৰণ কৰাৰ বাবে যি মহাদেৱে নিজৰ পত্নীক পৰিত্যাগ কৰিছে, ভাবিছে কি তুমি মোৰ ইষ্ট দেৱতাৰ ৰূপটো ধাৰণ কৰিলা কাৰণে মই এতিয়া তোমাক পত্নীৰ ৰূপত চাব নোৱাৰো। সেইবাবে এই লীলাৰ যোগে সতী দেৱীৰ দেহ ত্যাগ। বৈষ্ণৱৰ লক্ষণ চাওকচোন, ডিঙিতে মেৰ খাই আছে সাপ, নিজৰ বাহন হৈছে আপোনাৰ ষাঁড় গৰু, এফালে হৈছে নিগনি পুত্ৰৰ বাহন, আনজন পুত্ৰ কাৰ্তিকৰ বাহন ময়ূৰ, পত্নীৰ বাহন কি কুমনন্দী নামৰ সিংহ। সাপ আৰু নিগনি, গৰু আৰু সিংহ, ময়ূৰা চৰাই আৰু সাপ, এইকেইটাৰ মাজত ক'ৰবাত মিল থকা দেখিছো জানো? কিন্তু একেটা পৰিয়ালতে আছে। সেইটো হৈছে বৈষ্ণৱৰ পৰিয়াল, য'ত বিপৰীত গুণযুক্ত জীৱ একে স্থানত থাকিবলৈ বাধ্য, যদি তাত সহনশীলতা আছে। আৰু এই প্ৰসংগৰ পাছতে হৈছে ধ্ৰুৱ চৰিত্ৰ। ধ্ৰুৱ চৰিত্ৰৰ কথা আমি সকলোৱে জানো যে ভক্তৰ ধ্ৰুৱই চাওকচোন ঈশ্বৰক পাবলৈ গ'লে উপাসনা কৰিব লগা হৈছে। গতিকে উপাসনাৰ মাধ্যম অৱলম্বন নকৰাকৈ আৰু সেই উপাসনাৰ নামত আপুনি মই সাংঘাতিক কৰিব নালাগে। এই যে পুৱা গধূলা ঈশ্বৰ উপাসনাৰ ঈশ্বৰ চিন্তা কৰাৰ অকণমান ব্যৱস্থা দিলে, সম্যক শ্ৰদ্ধায়তি সন্ধ্যা, সম্যক ধাৰণাৰ সময়খিনি হৈছে সন্ধ্যা। যে সন্ধ্যা লাগিল মাত্ৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও বাহলে উভতে। গতিকে সেইখিনি সময়ত অন্তত ঈশ্বৰক চিন্তা কৰাটো প্ৰয়োজন, কাৰণ তেওঁৰ ওচৰত আমি কৃতজ্ঞ। আৰু সেই কৃতজ্ঞতা কিয় লাগে? কাৰণ ঈশ্বৰে আপোনাক মোক জীৱনত বহুতখিনি দিছে। বোলে কি দিছেনো? সকলোচোন নিজেই কৰি লৈছো। ভাবি চাওঁচোন, আজি দিনটোৰ কাৰণে যদি মই ICUত এডমিট হ'বলগীয়া হয়, এতিয়া গৈ পেলাই মই যেনিবা ICUত এডমিট হ'লো, ৰাতিপুৱালে যেনিবা মোক ৰাতিপুৱালে হ'লেও ৰিলিজ দিলে মোক ডক্টৰে যিখন বিল দিব, কমচে কম 1000 টকাৰ বিল এখন দিব নে? নিশ্চয়কৈ দিব। আজি দিনটো ICUত ভৰ্তি হোৱাৰ কাৰণে, হস্পিটেলখনত থকাৰ কাৰণে মই 1000 টকা দিব লাগিব। ক'ৰবাত থাকিবলৈ হোটেল এখনতে ৰুম এটা ল'লো, 1000 টকা দিব লাগিব। জন্মৰ পৰা আজিলৈকে ঈশ্বৰে ফুটা কৰি এটা নোলোৱাকৈ আপোনাৰ মোৰ জীৱনটো চলাই আহিছে। সেইকাৰণে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাটো লাগে। এইবিলাক বোলে কৈ থকা কথা, ঈশ্বৰক কোনে দেখিছে? দেখাৰ কেপাচিটিটোত লাগিব। ৰচা আপচু কোনটোৱে, ভগৱন্তই কি কৈছে যে মই পানীৰ সোৱাদটো পাওঁ। পানীৰ যেন সোৱাদ থাকে, পানীৰ কিন্তু বৈশিষ্ট্য আছে। নিমখ দি দিলে সি নিমখৰ গুণটো লৈ ল'ব, আৰু চেনি দি দিলে তাৰ মিঠা সোৱাদটো লৈ ল'ব। গতিকে ভগৱন্তৰ ওপৰত যদি টেঙা ভাৱ থাকে তেতিয়া জীৱনত টেঙাই পাম, আৰু যদি মিঠা ভাৱ থাকে মিঠায়ে পাম। অসুৰবিলাকে টেঙা ভাৱত গৈছিল, সেইকাৰণে জীৱনত টেঙাই পালে। ভক্তজনে সেইকাৰণে মিঠা ভাৱত যাব লাগে। কি মিঠা ভাৱ? যেনেধৰণৰ ভাৱ আমি তেওঁৰ প্ৰতি দেখিম তেনেধৰণৰ ভাৱেই জীৱনত প্ৰতিফলন হ'ব। সেইটো হৈছে চিন্তা। এতিয়া সেই ভক্ত ধ্ৰুৱয়ো যেতিয়া চাওকচোন ঈশ্বৰক উপাসনা কৰাৰ পাছত সন্মুখত ঈশ্বৰ উপস্থিত হৈছে, কিয় উপাসনা কৰিছিল? বোলে মোক দেউতাৰ কোচতহে উঠিবলৈ নিদিলে, ঈশ্বৰৰ পৰা মই মোৰ পিতৃ পিতামহে ঢুকি লুকা স্থান বিচাৰি লওঁ। ঈশ্বৰক দেখাৰ লগে লগে ভক্ত ধ্ৰুৱৰ মনৰ সেই ইচ্ছাটো নাইকিয়া হৈ গ'ল যে প্ৰভু, মই যদিও এটা উদ্দেশ্য লাগি তোমাক ভজনা কৰিছিলো, কিন্তু তোমাৰ এই দিব্য স্বৰূপটো দৰ্শন কৰাৰ পিছত মোৰ মনত সেইটো ইচ্ছাও নাই। এতিয়া ভগৱন্তই কৈছে, সেইকাৰণে কোৱা হৈছে ভাগৱতে সংসাৰ বিমুখিতা দেখুওৱা নাই, বিষয় বিমুখিতা দেখুৱাইছে। ভগৱন্তই এইটো কোৱা নাই ভক্তৰ ধ্ৰুৱক তুমি আৰু পৰম বিৰক্ত হৈ গলা, এতিয়া আৰু তোমাৰ সংসাৰত কাম নাই বোপাই, ব'লা তোমাক মই বৈকুণ্ঠলৈ লৈ যাম। কি বুলি কৈছে? যে তুমি এতিয়া নিজৰ ৰাজ্যলৈ উভতি যোৱা, ৰাজ্য শাসন কৰা গৈ, নিজৰ দায়িত্ব কৰ্মবিলাক সুচাৰুৰূপত পালন কৰা। খালি সেইখিনি কৰোঁতে মোহ কল্পনা কৰিবা, ফলত তুমি মোহগ্ৰস্ত নোহোৱা, আৰু অন্তিম সময়ত তুমি মুকেই পাবা। ভক্ত প্ৰহ্লাদেও সেই উপদেশ ভক্ত প্ৰহ্লাদেও কৈছিল। চাওকচোন, সপ্তমত যে প্ৰসংগটি আহে, প্ৰহ্লাদৰ কথা আমি সকলোৱে জানো। যেতিয়া আপোনাৰ ভগৱান নৃসিংহৰ সেই ক্ৰোধশালী ৰূপটো দেখি সকলো দেৱী দেৱতা আঁতৰতে লুকাই আছে, ভগৱন্তৰ ক্ৰোধ ক্ষান্ত কৰিবলৈ উপায় নাপায় ব্ৰহ্মাদেৱ মহাদেৱো উপস্থিত হ'লি, নাই নোৱাৰিলে। শেষত দেৱী লক্ষ্মীক মাতি আনিলে, বোলে নিজৰ স্বামীৰ খংটো পত্নীহে পাৰিব। লক্ষ্মী দেৱীয়ে ঈশ্বৰৰ ভয়ংকৰ ৰূপটো দেখি কৈ দিলে যে ইমান ভয়ংকৰ এজন মোৰ স্বামী কেতিয়াও হ'ব নোৱাৰে। তেতিয়া ওচৰতে ৰৈ আছিল ভক্ত প্ৰহ্লাদ। কাহিনীটো আমি সকলোৱে জানোৱেই। ভক্ত প্ৰহ্লাদক ভয় নকৰাকৈ ৰৈ থকা দেখি ব্ৰহ্মাদেৱে ক'লে, তুমি ইমান নিৰ্ভয় ৰৈ আছা, গতিকে তুমি নিজৰ স্বামীক
নিজৰ ঈশ্বৰক তুমিয়েই তুষ্ট কৰা। ভক্ত প্ৰহ্লাদে ভগৱান নৃসিংহৰ চৰণত দণ্ডৱতে পৰিছিল, আৰু তেতিয়া পৰি যোৱাৰ লগে লগে ভগৱান নৃসিংহৰ চাওকচোন, যিজনা ঈশ্বৰ ইমান ক্ৰোধত সেই স্থানত বহি আছে, দেৱী লক্ষ্মী গোটেই চৰাচৰ দেৱী দেৱতাই কৰা স্তুতিটো শান্ত নহ'ল, কিন্তু ভক্তৰ স্পৰশ পোৱাৰ লগে লগে সেইজনা ভগৱন্ত শান্ত হৈ গ'ল। যিখন হাতেৰে হিৰণ্যকশিপুৰৰ সেই বক্ষ ছেদন কৰিছিল, সেইখন হাত বোলে যেতিয়া প্ৰহ্লাদৰ মূৰত নৃসিংহ প্ৰভুৱে দিছিল, পদুমৰ পাততকৈ যেন বোলে প্ৰহ্লাদৰ কোমল অনুভৱ কৰিছিল। গতিকে ভক্তজনৰ বাবে ঈশ্বৰ ইমান কৃপাশীল, আৰু বিপৰীত পৰিস্থিতি হ'লেও, আৰু অভক্তজনৰ বাবে সেইখন হাতী যেনেকে ভক্তজনৰ বাবে কৰোণাময়, কিন্তু অভক্তজনৰ বাবে সেইজনী কালৰ মূৰ্তিও হৈ পৰে। তেতিয়া নৃসিংহ প্ৰভুৱে বোলে প্ৰহ্লাদক সুধিছে যে, গোপাই, মোৰ ভয়ংকৰ ৰূপটো দেখি স্বয়ং দেৱী লক্ষ্মীও মোক চিনিব নোৱাৰে, ভয়তে আঁতৰি গুচি গ'ল, তুমি ওচৰতে ৰৈছা, তোমাৰ ভয় লগা নাই? এতিয়া ভক্তজনৰ চিন্তাটো চাওকচোন, কৈছে কি বোলে, ভয়ংকৰ ৰূপ দেখিয়া তোমাৰ কিঞ্চিতে নাই ভয়, সংসাৰী লোকৰ নিকাৰ দেখিয়া সদায় ধাতুৰ। প্ৰভু, তোমাৰ এই ভয়ংকৰ ৰূপটো দেখি মোৰ মনত ইমান ভয় লগা নাই, কিন্তু এই মনুষ্য সংসাৰী লোকসকলৰ কৰ্মবিলাক দেখিয়ে মোৰ বোলে সদায় ধাতুটো উৰি থাকে। কিয় উৰি থাকে? কাৰণ 84 লক্ষ জনী পাৰ কৰি মনুষ্য এই শৰীৰটো পাইছে, তাৰ পাছতো যদি ভোগৰ নিমিত্তে এই লোকসকল ব্ৰতী হৈ আছে, তেতিয়াহ'লে এই লোকসকলে কি পাব বিচাৰিছে জীৱনত? কাৰণ জীৱনটোলৈ মৃত্যুটো অনিশ্চিত ৰূপত আহিব। এতিয়া কথা কৈ থাকিলেও মই মৰিব লগা হ'ব পাৰে, কোনটো গেৰেণ্টি নাই, কেতিয়া মৃত্যু আহিব কোনেও নাজানে। তেতিয়াহ'লে থকাকেইটা দিন অন্তত সংযমিতাটো আহক। কৈছে বোলে সেই লোকসকলৰ উদ্ধাৰৰ কথা ভাবিহে বোলে মোৰ সদায় ধাতুটো উৰি থাকে। সেইবাবে এই লোকসকলৰ উদ্ধাৰৰ নিমিত্তে এই ভাগৱত প্ৰকাশ। সেইবাবে ঈশ্বৰ আমি কি হ'ব লাগিব? ভক্ত। ভক্তৰ লক্ষণ আছে নহয়, বাহ্যিক ৰূপততো আমি ভক্ত নে অভক্ত দেখা নাপাওঁ। এতিয়া ভক্তজনৰ লক্ষণৰ কথা ক'বলৈ গৈ চাওকচোন, এতিয়া মধ্য দশমতে এটা কাহিনী আহে। মধ্য দশমত প্ৰসংগটো আহে কি, এবাৰ বৈৱস্বত মনুৱে যজ্ঞ আয়োজন কৰিছিল। এই যজ্ঞ আয়োজন কৰোঁতে মানে তেওঁ এইটো সিদ্ধান্ত ল'লে যে বৈৱস্বত মনুৰ শাসনকালত আচৰিত সেই যজ্ঞৰ শ্ৰেষ্ঠ দেৱ বুলি 33 কোটি দেৱী দেৱতা আছে। 33 কোটি দেৱী দেৱতাৰ মাজত যিজনী শ্ৰেষ্ঠ বুলি নিৰূপণ হ'ব, তেওঁ সেই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো দিব, আৰু সকলোৰে মাজত তেওঁ এই শ্ৰেষ্ঠ বুলি পূজিত হ'ব। আৰু তেতিয়া এই দায়িত্বটো দিলে নাৰদ দেৱক, যে দেৱঋষি নাৰদ, আপুনিতো সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ ভ্ৰমণ কৰি থাকে, গতিকে আপুনি মোক নিৰ্বাচন কৰি দিয়ক যে গোটেই দেৱী দেৱতাসকলৰ ভিতৰত যজ্ঞৰ আটাইতকৈ শ্ৰেষ্ঠ ভাগটো মই কাক দিম। এতিয়া এই কথাটো গম পোৱাৰ লগে লগে নাৰদদেৱে ভাবিলে যে মই গোটেই দেৱী দেৱতাসকলৰ ওচৰলৈ গৈ থাকোঁ, মই যদি নিৰ্দিষ্ট এজনক শ্ৰেষ্ঠ বুলি কৈ দিওঁ, তেতিয়া কাইলৈ ইজনৰ ওচৰলৈ গ'লে ইজনে মোক অবজেকশ্যন ধৰিব। তেতিয়া মনে মনে আকৌ নাৰদদেৱৰ মনত ভৃগু ঋষিৰ প্ৰতি অকণমান আক্ষেপ এটা আছিল। ভৃগু ঋষিৰ প্ৰতি আক্ষেপ কিয় আছিল? কাৰণ সকলো ঋষি মুনি, ব্ৰহ্ম ঋষি, ৰাজ ঋষি, দেৱ ঋষিৰ ভিতৰত ভৃগু ঋষিৰ এটা বিশেষ গুণ আছিল। ভৃগু ঋষিৰ বোলে সোঁ ভৰিৰ বৃদ্ধ আঙুষ্ঠিতে জ্ঞানচন্দ্ৰ আছিল, আৰু সেই জ্ঞানচন্দ্ৰ থকাৰ কাৰণে ভৃগু ঋষিয়ে আন ঋষি মুনি সকলোতকৈ অকণমান অধিক আগুৱাই ভাবিব পাৰে। আনসকলে ভবাতকৈ অকণমান বেছিকৈ তেওঁ চিন্তা কৰিব পাৰে, বেছিকৈ তেওঁ জ্ঞান চৰ্চা কৰিব পাৰে। তেতিয়া নাৰদদেৱে ভাবিলে এই ভৃগু ঋষিৰ অকণমান অভিমান আছে জ্ঞান চন্দ্ৰ থকাৰ কাৰণে, গতিকে মই বৈৱস্বতক তেওঁৰ ওচৰলৈকে যাব লাগিব। তেওঁ তেতিয়া অভিমানত নিৰ্দিষ্ট এজন শ্ৰেষ্ঠ বুলি নিৰূপণ কৰি দিব, ফলত বাকীসকলৰ বিদ্ৰোহৰ সন্মুখীন হ'ব লগা হ'ব। তেতিয়া বৈৱস্বত মনুৱে সেই নাৰদদেৱৰ কথা শুনি ভৃগু ঋষিৰ ওচৰত